নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 13 নম্বৰ পাঠটি প্ৰাগৈতিহাসিক অসম এই পাঠটিৰ 7 নম্বৰ অংশটো প্ৰশ্ন উত্তৰ এই অংশটোৰ বিষয়ে আলোচনা কৰিম ইয়াৰ আগৰ শ্ৰেণীত আমি আগৰ প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰিছো এতিয়া আমি চাওঁ আহাচোন আজিনো কি প্ৰশ্ন আছে এয়া চোৱা 50টা মান শব্দৰ ভিতৰত উত্তৰ লিখা প্ৰথম প্ৰশ্নটো হ'ল আখ্যান কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্য অৰ্থাৎ আখ্যান আৰু কিংবদন্তি মানে কি আৰু ইতিহাস মানেনো কি এই দুটা বস্তুৰ মাজত থকা পাৰ্থক্য আমাক লিখিবলৈ দিছে অৰ্থাৎ আখ্যান কিংবদন্তি আৰু ইতিহাস এই কিটা বস্তু যে বেলেগ দুটেই কিটা বস্তু যে বেলেগ সেই বিষয়ে আমাক লিখিব দিছে পাৰ্থক্য বাছি উলিয়াব দিছে এতিয়া চাওঁ আহাচোন আখ্যান কিংবদন্তি আৰু ইতিহাসৰ মাজতনো কি পাৰ্থক্য আছে এয়া চোৱা আখ্যানবোৰ ধৰ্মীয় কাহিনীবোৰ কল্পনাৰ ৰহন সানি প্ৰকাশ কৰা হয় অৰ্থাৎ আখ্যানত কি কৰা হয় ধৰ্মীয় কাহিনীবোৰ কল্পনাৰ ৰহন সানি প্ৰকাশ কৰা হয় আখ্যানত কি কৰা হয় ধৰ্মীয় কাহিনী কিছুমান কল্পনাৰ ৰহন সানি প্ৰকাশ কৰে অৰ্থাৎ তাত কল্পনা সংমিশ্ৰিত হৈ থাকে কিন্তু কাহিনীটো মূলত ধৰ্মীয় অৰ্থাৎ দেৱ-দেৱীৰ কাহিনী বা ভগৱানৰ কাহিনী এনেকুৱা ধৰ্মীয় কাহিনীবিলাকত কি কৰে কল্পনাৰ ৰহন সানে আৰু কিংবদন্তিবোৰত কি কৰে দেৱ-দেৱী বা কোনো বিশেষ ব্যক্তি সম্পৰ্কে বছৰ ধৰি কিছুমান প্ৰবাদ অথবা জনশ্ৰুতিৰ প্ৰচলন ঘটে আৰু কিংবদন্তি হল কোনবোৰ য'ত দেৱ-দেৱী সম্পৰ্কে বা কিছুমান বিশেষ ব্যক্তি সম্পৰ্কে কিছুমান জনশ্ৰুতিৰ প্ৰচলন ঘটে অৰ্থাৎ বছৰ ধৰি চলি আহে যে অমুকে অমুকটো কৰিছিল বা অমুকে অমুকটো কৰিছিল এনেকুৱা ধৰণৰ কিংবদন্তি আমি যে পাঠত পঢ়িছিলো মহাদেৱে কামদেৱক ভস্ম কৰি দিছিল তাৰ পিছত ৰতি দেৱীয়ে কি কৰিছে অনুনয় বিনয় কৰি আকৌ পুনৰ কামদেৱক জীয়াই তুলিছিল এইবোৰ হল কিংবদন্তি অৰ্থাৎ এইবোৰ বছৰ ধৰি এনেকে চলি আহিছে বা উষা অনিৰুদ্ধৰ কথা তাৰ পিছতে বান ৰজাৰ কথা এইবোৰ কি কিংবদন্তি বা আখ্যান কিছুমান এইবোৰ কি হয় বছৰ ধৰি বা যুগ ধৰি চলি আহিছে আখ্যানবোৰ মূলত কি আখ্যানবোৰ হল দেৱ-দেৱীৰ কথা আৰু তাত কি কৰা হয় কল্পনাৰ ৰহন সনা হয় আৰু কিংবদন্তিবোৰ কি দেৱ-দেৱীৰ কথাও হ'ব পাৰে বা মানুহৰ কথাও হ'ব পাৰে এইবোৰ কি হয় বছৰ ধৰি চলি অহা জনশ্ৰুতি আৰু ইতিহাস চোৱা ইতিহাসৰ পৰা আমি আমাৰ অতীতৰ ঘটনাৰাজিৰ সঠিক আৰু বিশদ বিৱৰণ লাভ কৰিব পাৰো ইতিহাস হ'ল যে অতীতত যি ঘটিছিল তাৰ সঠিক তথ্য আমি পাওঁ সঠিক আৰু বিশদ বিৱৰণ অৰ্থাৎ কোনোবা ৰজাই ৰাজত্ব কৰিছিল অতীতত সেই বিষয়ে আমি ক'ৰ পৰা জানিম ইতিহাসৰ পৰা জানিম এই যে তোমালোকক পঢ়াই আছো যে অমুক ৰজা আছিল বা কামৰূপত কোনে শাসন কৰিছিল বৰ্মন বংশই কৰিছিল শালস্তম্ভ বংশই কৰিছিল পাল বংশই কৰিছিল এইবোৰ হল ইতিহাস আমি যে পঢ়িছো ৰজাসকলৰ কথা পঢ়িছো সেই তথ্যবোৰ আমি ক'ৰ পৰা পাইছো ইতিহাসৰ পৰা পাইছো আৰু যিবিলাক তথ্য আমি ইতিহাসত নাপাওঁ লিপিবদ্ধ ৰূপত নাপাওঁ সেইবিলাকেই হল আখ্যান বা কিংবদন্তি ধৰিব পাৰিছানে কি কৈছো অৰ্থাৎ আখ্যান আৰু কিংবদন্তিবোৰ হৈছে কি মুখে প্ৰচলিত কিছুমান কথা তাৰ একেবাৰে 100% নিশ্চিত আমি দিব নোৱাৰো সঁচাও হ'ব পাৰে মিছাও হ'ব পাৰে বুজিছানে নাই মানুহে এনেও প্ৰচলন কৰিব পাৰে কিন্তু ইতিহাস মিছা হ'ব নোৱাৰে ইতিহাসবোৰ কি লিপিবদ্ধ ৰূপত থাকিব লাগিব সঠিক তথ্য হ'ব লাগিব তেতিয়াহে কি হ'ব ইতিহাস হ'ব 2 নম্বৰ পইণ্টটো চোৱা বহুতো আখ্যান আৰু কিংবদন্তি অসমৰ অতীত সম্পৰ্কে প্ৰচলিত হৈ আহিছে অৰ্থাৎ আখ্যান আৰু কিংবদন্তি কি অসমৰ অতীত সম্পৰ্কে আমি পাইছো নহয় অসম নামটো আগতে কি আছিল প্ৰাগজ্যোতিষ আছিল তাৰ পিছত কি হ'ল কামৰূপ হ'ল তাৰ পিছতে অসম হ'ল এইবোৰ হ'ল কিংবদন্তি কিন্তু বাস্তৱ ভিত্তিৰ অভাৱত এনে কাহিনীসমূহক আমি ইতিহাস বুলি ক'ব নোৱাৰো আৰু এইবোৰৰ একো বাস্তৱ ভিত্তি নাই কাৰণে আমি এইবোৰক আমি ইতিহাস বুলি ক'ব নোৱাৰো বুজি পাইছানে অসম নামটো সম্পৰ্কে বা অসম সম্পৰ্কে বিভিন্ন কিংবদন্তি আছে যে অসমত এনেকুৱা হৈছিল অসমত তেনেকুৱা হৈছিল অসমত অমুক ৰজা আছিল কিন্তু এইবিলাকৰ বাস্তৱ ভিত্তি নাই আৰু সেইকাৰণে আমি তাক কি বুলি ক'ব নোৱাৰো সম্পূৰ্ণ সঠিক বা শুদ্ধ বুলি ক'ব নোৱাৰো অৰ্থাৎ ইতিহাসে আমাক নোকোৱালৈকে আমি ক'ব নোৱাৰো যে ই 100% শুদ্ধ তথ্য ঠিক আছে ইতিহাসত চোৱা ইতিহাস হ'বলৈ হলে আমাক সঠিক আৰু শুদ্ধ তথ্যৰ দৰকাৰ
বুজিছানে অসম সম্পৰ্কে যিবিলাক প্ৰচলিত হৈ আছে এইবিলাক আমি কি বুলি কওঁ আমি আখ্যান বুলি ইতিহাস বুলি ক'ব নোৱাৰো আৰু ইতিহাস হ'বলৈ হলে কি হ'ব লাগিব সঠিক তথ্য আমি জানিব লাগিব তেতিয়াহে ইতিহাস হ'ব বুজি পালানে এতিয়া আখ্যান আৰু কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্য বুজি পালানে মূল কথা এইটোৱে আখ্যান আৰু কিংবদন্তিবোৰ হ'ল তাৰ 100% নিশ্চিত ৰূপ আমি নাপাওঁ অৰ্থাৎ এইবোৰ মুখে মুখে প্ৰচলিত তাত কল্পনাৰ আশ্ৰয় থাকে কিন্তু ইতিহাস কি সম্পূৰ্ণ সঠিক আৰু শুদ্ধ তথ্য ঠিক আছে এতিয়া চাওঁ আহা দ্বিতীয়টো প্ৰশ্ন চোৱা ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ সম্পৰ্ক অৰ্থাৎ কি সুধিছে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ সম্পৰ্কৰ বিষয়ে সুধিছে ৰজা ভাস্কৰ বৰ্মন কামৰূপত শাসন কৰিছিল আৰু হৰ্ষবৰ্ধনে ক'ত শাসন কৰিছিল পাইছা নহয় থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধন হয়নে নাই হৰ্ষবৰ্ধনৰ সম্পৰ্কৰ কথা সুধিছে কেনেকুৱা সম্পৰ্ক আছিল বন্ধু আছিল নে শত্ৰু আছিল নে মিত্ৰ আছিল নে কেনেকুৱা আছিল ভাল সম্পৰ্ক আছিল নে বেয়া সম্পৰ্ক আছিল সেই বিষয়ে সুধিছে আমাক এতিয়া আমি উত্তৰটো চাওঁ আহা উত্তৰটো চোৱা ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধন কি আছিল সমসাময়িক একে সময়ৰ অৰ্থাৎ ভাস্কৰ বৰ্মনে যেতিয়া ৰাজপাটত উঠিছিল হৰ্ষবৰ্ধনেও সেই একেখিনি সময়তে ৰাজপাটত উঠিছিল থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনৰ লগত ভাস্কৰ বৰ্মনৰ সুসম্পৰ্ক আছিল থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনৰ লগত কি ভাস্কৰ বৰ্মনৰ এটা ভাল সম্পৰ্ক আছিল সুসম্পৰ্ক অৰ্থাৎ মিত্ৰ আছিল বন্ধুসুলভ সম্পৰ্ক আছিল ফলত কামৰূপৰ সৈতে কনৌজৰ সুসম্পৰ্ক গঢ়ি উঠিছিল আৰু যেতিয়া দুখন দেশৰ ৰজাৰ মাজত সম্পৰ্ক ভাল হ'ব তেতিয়া কি হ'ব দেশ দুখনৰ মাজতো সম্পৰ্ক ভাল হ'ব হয় নে নাই তোমালোকে ধৰি লোৱা উদাহৰণ স্বৰূপে মই কৈছো তোমালোকৰ কোনোবা বন্ধু বান্ধৱীৰ লগত ভাল সম্পৰ্ক আছে ফলস্বৰূপে কি হ'ব তোমালোক দুইখন ঘৰৰ মাজতে এটা সম্পৰ্ক গঢ় লৈ উঠে নে নাই হেনেকুৱা কথা যেতিয়া দুখন দেশৰ ৰজাৰ মাজত সম্পৰ্ক হ'ব তেতিয়া দেশ দুখনৰ মাজতো কি হয় এটা সম্পৰ্ক স্থাপন হয় আৰু হেনেকেই আমাৰ কি হৈছিল কামৰূপ আৰু কনৌজৰ মাজত এটা সম্পৰ্ক স্থাপন হৈছিল ভাস্কৰ বৰ্মনে হংসবেগ নামৰ এজন কটকীৰ হাতত নানা তৰহৰ উপহাৰ পঠিয়াই হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল আৰু এজন কটকীৰ হাতত কি কৰিছিল উপহাৰ পঠিয়াইছিল আৰু উপহাৰ পঠিয়াই কি কৰিছিল মিত্ৰতা স্থাপন কৰিছিল আৰু কটকীজনৰ নাম কি আছিল কটকীজনৰ নাম আছিল হংসবেগ কটকীজনৰ নাম হ'ল হংসবেগ এয়া চোৱা কটকীজনৰ নাম কি হংসবেগ এওঁৰ হাতত কি কৰিছিল বিভিন্ন ধৰণৰ উপহাৰ পঠিয়াইছিল আৰু সেই উপহাৰৰ পৰাই কি হ'ল সেই উপহাৰ বিলাকৰ পৰাই কি হ'ল দুইজন ৰজাৰ মাজত এটা সুসম্পৰ্ক স্থাপন হ'ল তাৰ পিছতে চোৱা ভাস্কৰ বৰ্মনে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ পাটৰ কাপোৰ পঠিয়াইছিল বুলি সমলসমূহৰ পৰা জানিব পাৰি এওঁ কি কৰিছিল পাটৰ কাপোৰ পঠিয়াইছিল এই পাটৰ কাপোৰ পঠিওৱা কথাটো আমি ক'ৰ পৰা জানো ইতিহাসৰ সমলসমূহৰ পৰা জানো অৰ্থাৎ আমি অলপ আগতে পঢ়িছো নহয় ইতিহাসৰ কথা সেই ইতিহাসৰ সমলবোৰে আমাক কি শিকায় যে সঠিক আৰু শুদ্ধ তথ্য ভাস্কৰ বৰ্মনে যে হৰ্ষবৰ্ধন ৰজালে পাটৰ কাপোৰ পঠিয়াইছিল বা কটকীৰ হাতত উপহাৰ পঠিয়াইছিল এইবোৰ আমি ক'ত গম পাওঁ ইতিহাসৰ দ্বাৰা গম পাওঁ হয় নে নাই এই পাটৰ কাপোৰ পঠিওৱাটো আমি কাৰ দ্বাৰা জানো ইতিহাসৰ সমলৰ পৰা আমি জানিব পাৰো আৰু তাৰ জৰিয়তে কি প্ৰমাণ হয় তাৰ জৰিয়তে প্ৰমাণ হয় যে ৰজা ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মাজত ভাল সম্পৰ্ক আছিল বন্ধুত্বসুলভ সম্পৰ্ক আছিল বুজি পালানে এতিয়া আমাক কি সুধিছিল যে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মাজৰ সম্পৰ্ক দুইজন ৰজাৰ মাজৰ সম্পৰ্ক সুধিছিল ভাল বেয়া কৈ দিয়া নাছিল দেই আমাক কেৱল সুধিছিল সম্পৰ্কৰ কথা যদি বেয়া হ'লহেঁতেন শত্ৰু হ'লহেঁতেন আমি শত্ৰু বুলি লিখিব লাগিলহেঁতেন আৰু ভাল হোৱাৰ কাৰণে আমি ইয়াতে কি লিখিছো ভাল লিখিছো দুইজন ৰজা কি আছিল সমসাময়িক আছিল দুইজন ৰজাৰ মাজত এটা সুসম্পৰ্ক আছিল কি কৰিছিল উপহাৰ পত্ৰৰ আদান প্ৰদান হৈছিল ভাস্কৰ বৰ্মনে কি কৰিছিল হংসবেগ নামৰ এজন কটকীৰ হাতত উপহাৰ পঠিয়াইছিল পাটৰ কাপোৰ পঠিয়াইছিল
অসমত কি হৈছিল প্ৰাচীন অসমত অৰ্থাৎ পুৰণি কামৰূপত কি হৈছিল এৰি পাট মুগা এইবিলাকৰ জৰিয়তে কাপোৰ উৎপাদন হৈছিল বয়ন শিল্পৰ প্ৰচলন আছিল আৰু সেই বয়ন শিল্পৰ প্ৰচলনৰ ফলস্বৰূপে পাটৰ কাপোৰ হৈছিল আৰু সেই পাটৰ কাপোৰ কি কৰিছিল ভাস্কৰ বৰ্মনে ৰজা হৰ্ষবৰ্ধনলৈ পঠিয়াইছিল বুজি পালানে এতিয়া চাওঁ আহা পিছৰটো প্ৰশ্ন পিছৰটো প্ৰশ্ন চোৱা হিউৱেনচাঙৰ টোকাত বৰ্ণিত কামৰূপ ৰাজ্য অৰ্থাৎ হিউৱেনচাঙে যে লিখিছিল টোকা লিখি থৈ গৈছিল নে নাই ৰজা ভাস্কৰ বৰ্মনৰ অনুৰোধ মৰ্মে হিউৱেনচাং কামৰূপলৈ আহিছিল আহি তেওঁ এটা টোকা প্ৰস্তুত কৰিছিল এতিয়া কৈছে যে হিউৱেনচাঙৰ টোকাতনো কি লিখি থৈ গৈছিল কামৰূপ ৰাজ্যৰ কথা কি লিখিছিল সেই বিষয়ে চাওঁ আহাচোন কি আছে চীনা পৰিব্ৰাজক হিউৱেনচাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্বন্ধে অধ্যয়ন কৰিছিল হিউৱেনচাঙে কি কৰিছিল নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে অধ্যয়ন কৰিছিল সেই সময়তে ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ আমন্ত্ৰণ জনায় আৰু যেতিয়া তেওঁ নালন্দা বিশ্ববিদ্যালয়ত পঢ়ি আছিল তেতিয়া ভাস্কৰ বৰ্মনে কি কৰে তেওঁক আমন্ত্ৰণ জনায় ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ ৰক্ষা কৰি হিউৱেনচাং কামৰূপলৈ আহে আৰু প্ৰায় এমাহ কাল কামৰূপত থাকে আৰু যেতিয়া ভাস্কৰ বৰ্মনে মাতিলে তেতিয়া কি কৰিলে হিউৱেনচাং কামৰূপলৈ আহিলে আৰু আহি তেওঁ কি কৰিলে এমাহ কাল কামৰূপত থাকিলে তেওঁৰ ভাৰত সম্বন্ধে ৰচনা কৰা চিউইউকি নামৰ গ্ৰন্থত কামৰূপ সম্বন্ধে বহুতো কথা লিখি থৈ গৈছে আৰু তেওঁ ভাৰত সম্বন্ধে এখন গ্ৰন্থ লিখিছিল গ্ৰন্থখনৰ নাম কি চোৱা আগতেও কৈছো চিউইউকি এইখন হল হিউৱেনচাঙৰ ভাৰত সম্বন্ধে লিখা গ্ৰন্থ আৰু ইয়াত কি কৰিছে কামৰূপৰ কথাও তেওঁ বৰ্ণনা কৰিছে এই লিখনিৰ পৰা আমি সেই সময়ৰ কামৰূপ সম্বন্ধে বহু কথা জানিব পাৰো হিউৱেনচাঙৰ টোকামতে সেই সময়ত কামৰূপৰ পৰিধি প্ৰায় 1700 মাইল আছিল আৰু এই গ্ৰন্থখনৰ পৰা আমি কি কৰিব পাৰো কামৰূপ সম্বন্ধে বিভিন্ন কথা জানিব পাৰো আৰু সেই তেওঁ টোকাৰ পৰাই কামৰূপৰ যি বৰ্ণনা তেওঁ দিছিল সেই বৰ্ণনাৰ পৰা আমি কি জানিব পাৰো কামৰূপৰ পৰিধি আছিল 1700 মাইল কামৰূপৰ পৰিধি কিমান আছিল 1700 মাইল আছিল অৰ্থাৎ কামৰূপখন 1700 মাইল বিস্তৃত হৈ আছিল পৰিধি আছিল ঠিক আছে মানে ৰজা ভাস্কৰ বৰ্মনে কি কৰিছিল হিউৱেনচাঙে যেতিয়া নালন্দা বিশ্ববিদ্যালয়ত পঢ়ি আছিল তেতিয়া কি কৰিছিল তেওঁ কামৰূপলৈ নিমন্ত্ৰণ জনাইছিল আৰু তেওঁৰ নিমন্ত্ৰণ ৰক্ষা কৰি হিউৱেনচাং আহিছিল আহি তেওঁ কি কৰিলে এমাহ কাল থাকিলে তাৰ পিছত তেওঁ কি কৰিলে তেওঁৰ যিখন গ্ৰন্থ ভাৰত সম্বন্ধে লিখা চিউইউকি সেই গ্ৰন্থখনত তেওঁ কি কৰিলে কামৰূপ সম্পৰ্কে তেওঁ লিখিলে আৰু সেই কামৰূপ সম্পৰ্কে লিখা গ্ৰন্থখনত তেওঁ কামৰূপৰ পৰিধি কিমান বুলি লিখিলে 1700 মাইল বুলি লিখিলে আৰু কি লিখিলে চাওঁ আহাচোন আৰু লিখিলে ইয়াৰ লোকসকল সহজ সৰল আৰু চহকী আছিল কামৰূপৰ লোকসকল কি আছিল সহজ সৰল আছিল লগতে চহকী আছিল ধনী আছিল কামৰূপৰ লোকসকলৰ স্মৃতি শক্তি প্ৰখৰ আৰু অধ্যয়নৰ প্ৰতি আগ্ৰহী আছিল কামৰূপৰ লোকসকলৰ কি আছিল স্মৃতি শক্তি প্ৰখৰ আছিল আৰু অধ্যয়নৰ প্ৰতি কি আছিল আগ্ৰহী আছিল পঢ়া শুনাত মনোযোগ আছিল মধ্য ভাৰতৰ ভাষাতকৈ কামৰূপৰ ভাষা অলপ বেলেগ আছিল আৰু ভাষাৰ ক্ষেত্ৰত তেওঁ কি কৰিছিল যে কামৰূপৰ ভাষাটো কি আছিল মধ্য ভাৰতৰ ভাষাতকৈ কিছু পৃথক আছিল বেলেগ আছিল ইয়াৰ জলবায়ু সেমেকা আৰু চেঁচা আৰু ইয়াৰ লোকসকলে নাৰিকল আৰু কঁঠালৰ খেতি কৰিছিল কামৰূপৰ জলবায়ুটো কি আছিল সেমেকা আৰু চেঁচা আছিল আৰু ইয়াৰ লোকসকলে কিহৰ খেতি কৰিছিল নাৰিকল আৰু কঁঠালৰ খেতি কৰিছিল এই ৰাজ্যত কোনো ডাঙৰ নগৰ নাছিল আৰু উত্তৰ ভাৰতৰ পৰা কামৰূপ হৈ চীন দেশলৈ যোৱা এক বাণিজ্যিক পথ আছিল উত্তৰ ভাৰতৰ পৰা কামৰূপ হৈ চীন দেশলৈ যোৱা অৰ্থাৎ উত্তৰ ভাৰতৰ পৰা চীনলৈ যোৱা এটা বাণিজ্যিক পথ আছিল আৰু এই পথটো কি আছিল কামৰূপ হৈ আছিল উত্তৰ ভাৰতৰ পৰা কামৰূপ হৈ চীন দেশলৈ যোৱা এটা বাণিজ্যিক পথ আছিল আৰু ইয়াত কোনো ডাঙৰ নগৰ নাছিল সব সৰু সৰু নগৰ আছিল ঠিক আছে তেওঁ বৰ্ণনা কৰি থৈ গৈছে মানে ইয়াৰ লোকসকল সহজ সৰল আছিল ধনী আছিল চোকা আছিল শিক্ষাৰ প্ৰতি আগ্ৰহী আছিল
ইয়াৰ জলবায়ু সেমেকা আৰু চেঁচা আছিল নাৰিকল আৰু কঁঠালৰ খেতি কৰিছিল ইয়াৰ মানুহে ইয়াত এটা বাণিজ্যিক পথ আছিল কোনো ডাঙৰ নগৰ নাছিল এই কথাবোৰ কি কৰিছে হিউৱেন চাঙে তেওঁৰ টোকাত কামৰূপ সম্বন্ধে লিখি থৈ গৈছে তেওঁৰ টোকাটোৰ পৰা আমি এই তেওঁৰ যদি টোকাটো আমি পঢ়িলে এই কথাবোৰ আমি জানিব পাৰো এতিয়া চাওঁ আহা পিছৰটো প্ৰশ্ন দিছে চোৱা পুৰণি কামৰূপ ৰাজ্যৰ মানচিত্ৰ থকা ঠাইসমূহ ৰাজ্যৰ মানচিত্ৰত থকা ঠাইবোৰৰ এখন তালিকা প্ৰস্তুত কৰা মানচিত্ৰত থকা ঠাইবোৰৰ এখন তালিকা প্ৰস্তুত কৰিব দিছে লিখিব দিছে কি ঠাইনো মানচিত্ৰত আছে এতিয়া তোমালোকে মানচিত্ৰখন চোৱা এখন দেখিছা মানচিত্ৰ পুৰণি কামৰূপ ৰাজ্যৰ এখন মানচিত্ৰ ইয়াতে আমাক কি কৰিব দিছে ঠাইসমূহ লিখিব দিছে তোমালোকৰ কিতাপত মানচিত্ৰখন আছে নে নাই তাৰ পৰা বাছি তোমালোকে কি কৰিবা ঠাইবোৰ লিখিবা চোৱা ইয়াত কি আছে প্ৰথমতে চাৰিসীমা আছে চাৰিসীমাটো আছে তাৰ পিছত ঠাইবোৰ আছে চোৱা সোণকোহ নদী ৰূপহী নদী ভৰলী নদী শোণিতপুৰ দবকা তাৰ পিছত এইফালে আছে যদি আমি সীমাটো চাও ইফালে আছে বংগোপসাগৰ এইফালে আছে মণিপুৰ ওপৰত আছে হিমালয় পৰ্বত উল্লেখযোগ্য ঠাই আমি কি পালো আমি দবকা কি উল্লেখযোগ্য ঠাই তাৰ পিছত পালো কি শোণিতপুৰ হিৰিম্বা দবকা শোণিতপুৰ হিৰিম্বা তাৰ পিছত নদীবোৰ পাও আমি ভৰলী নদী আদি এই ঠাইবোৰ আমি মানচিত্ৰখন যদি চাও এনেকুৱা ধৰণৰ বিভিন্ন ঠাই আমি পাম এইটো তোমালোকৰ হোমৱৰ্ক থাকিল মানচিত্ৰখন তোমালোকে চাবা চাই যিবোৰ ঠাই আছিল পুৰণি কামৰূপ ৰাজ্যখনৰ যিবোৰ ঠাই আছিল মইতো ইয়াত কেইটামানে লিখি দিলো দবকা শোণিতপুৰ হিৰিম্বা কেইটামানে লিখি দিলো বাকি যিবোৰ ঠাই আছিল ঠাইবোৰৰ তোমালোকে এখন তালিকা প্ৰস্তুত কৰিবা ঠিক আছে ক্লাছটো তোমালোকে বুজি পালা নিশ্চয় আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী পাঠ এটাৰ লগত আকৌ লগ পাম ধন্যবাদ